সমস্যা আপোনাৰো আছে নেকি? ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ লক্ষণ কি জানেনে? ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ মূল কাৰণ কি? অনিয়মিত জীৱন-যাপন আৰু অতিৰিক্ত ওজনৰ কাৰণে অনেকে ফেটি লিভাৰত আক্ৰান্ত হয়। প্ৰাথমিক অৱস্থাতে ধৰা পৰিলে ফেটি লিভাৰ প্ৰতিৰোধ কৰিব পৰা যায়। সাধাৰণতে শৰীৰত কলেষ্টৰেলৰ পৰিমাণ বাঢ়িলে ফেটি লিভাৰৰ আশংকা বাঢ়ে। ফেটি লিভাৰত আক্ৰান্ত হ'লে খাদ্য তালিকা সলনি কৰিব লাগে। ফেটি লিভাৰত আক্ৰান্ত হ'লে কেইটামান লক্ষণে দেখা দিয়ে। সেই লক্ষণে দেখা দিয়াৰ পাছতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। সঠিক সময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে ই লিভাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে। ফলত লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ দূৰ কৰাত বাধাৰ সৃষ্টি হয়। ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ লক্ষণ: প্ৰস্ৰাৱৰ ৰং হালধীয়া হ'লে ইও ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। অলপ পৰিশ্ৰম কৰিলে ভাগৰুৱা অনুভৱ কৰিলেও সিও ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। ফেটি লিভাৰত আক্ৰান্ত হ'লে ছাল শুকাই যায়। তদুপৰি ছালৰ স্বাভাৱিক ৰং সলনি হয়। মাজে সময়ে পেটৰ বিষত ভুগিব পাৰে। ফেটি লিভাৰত আক্ৰান্ত হ'লে শৰীৰৰ পেশী ক্ষয়প্ৰাপ্ত হ'ব পাৰে। তদুপৰি মুখমণ্ডলত বয়স্ক ভাৱ ফুটি উঠিব পাৰে। পেটত মেদ জমা হ'লে তাৎক্ষণিকভাৱে লিভাৰ পৰীক্ষা কৰিব লাগে। বেছিভাগ লিভাৰৰ অসুখৰ প্ৰাথমিক লক্ষণ হ'ল ডিহাইড্ৰেচন। এনে সময়ত পেট খালী যেন অনুভৱ হোৱাৰ উপৰিও সঘনাই পিয়াহ লাগে। শৰীৰৰ ওজন বৃদ্ধিৰ উপৰি মিঠাজাতীয় খাদ্যৰ প্ৰতি আসক্তি বাঢ়িলেও ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। হঠাৎ উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিলে সাৱধান হ'ব। ফেটি লিভাৰৰ প্ৰতিৰোধৰ উপায়: লিভাৰ সুস্থ ৰখাৰ বাবে মেগনেছিয়াম আৰু ভিটামিন বি উপলব্ধ খাদ্য গ্ৰহণ কৰক। প্ৰতিদিনে প্ৰচুৰ পৰিমাণে পানী খাওক। পানীৰ লগত নিমখ নেমু ৰস মিহলাই খালেও ভাল ফলাফল লাভ কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট